কৰাতকৈ ডাঙৰ সমস্যা আমাৰ কাৰণে আৰ্কলজি ডিপাৰ্টমেণ্টটো। এই আৰ্কলজি ডিপাৰ্টমেণ্টটো মানে এনেই পুহি ৰখা হৈছে, কামো নকৰে, কৰিব খুজিলেও আৰাংগা লগায়। সিহঁতে মদন কামদেৱ দেৱালয়ৰ উন্নয়ন নহয়, সিহঁতে মানে এইটো অটব্য অৰণ্যৰ মাজত শেষ হৈ যাওক তাকেই বিচাৰে। ইংৰাজী নৱবৰ্ষলৈ মাথো কেইটামান দিন বাকী। পুৰণিক বিদায় দি নতুনক হেঁপাহৰে আঁকোৱালি লোৱাৰ বাবে সকলো সাজু। বাইহাটা লাইভৰ এটি টীম উপস্থিত হৈছিল গুৱাহাটীৰ পৰা মাত্ৰ 40 কিলোমিটাৰ দূৰত বাইহাটা চাৰিআলিৰ নিচে ওচৰৰ দিৱানগিৰি পাহাৰত, য'ত অৱস্থিত ঐতিহাসিক মদন কামদেৱ মন্দিৰ। কিদৰেনো পুৰণি বছৰটোক বিদায় দি নতুন বছৰটোক আদৰি ল'ব, সেই সম্পৰ্কে বাইহাটা টীমক জনাইছিল সকলো। উপস্থিত আছিল মন্দিৰৰ সম্পাদক কুলেন শৰ্মা। তেখেতে বাইহাটা লাইভৰ আগত কি মন্তব্য দিলে শুনো আহক। বৰ্তমান মই মদন কামদেৱ দেৱালয়ৰ দায়িত্ব লোৱাৰ পিছত মাৰ্চ মাহত সাধাৰণ সভাই মোক দায়িত্ব দিলে। 23জন মেম্বাৰ সহিতে আমাৰ কামৰূপ জিলাৰ মাননীয় DC মহাশয়, আয়ুক্ত মহাশয়, ইয়াৰ সভাপতি, কাৰ্যকৰী সভাপতি হিচাপে ভূধৰ ডেকা ডাঙৰীয়া ইয়াৰ উপবিষ্ট হৈ আছে। কৰাতকৈ ডাঙৰ সমস্যা আমাৰ কাৰণে আৰ্কলজি ডিপাৰ্টমেণ্টটো। এই আৰ্কলজি ডিপাৰ্টমেণ্টটো মানে এনেই পুহি ৰখা হৈছে, কামো নকৰে, কৰিব খুজিলেও আৰাংগা লগায়। সিহঁতে মদন কামদেৱ দেৱালয়ৰ উন্নয়ন নহয়, সিহঁতে মানে এইটো অটব্য অৰণ্যৰ মাজত শেষ হৈ যাওক তাকেই বিচাৰে। এতিয়ালৈকে যিটো দেখা পোৱা গৈছে তেনেই মনত ভাৱ হয়। আমি তথাপি চেষ্টা কৰিছোঁ, PM-ৰ কাৰ্যালয়ৰ লগত যোগাযোগ কৰিছোঁ, ৰেষ্টৰেশ্যনৰ কিবা ব্যৱস্থা কৰিব পাৰি নেকি। সমিতিৰ লগত বহাৰ বাবে আমি সমিতি প্ৰস্তাৱ লৈছোঁ যে দিল্লীত যাবলগীয়া পৰিস্থিতি হ'লেও যাতে আমি যাব পাৰোঁ তাৰ ব্যৱস্থা কৰা হৈছে ৰেষ্টৰেশ্যনৰ কাৰণে। আমাৰ স্থানীয় বিধায়কদেৱে অলপ অচৰপ আমাক সহায় নকৰা নহয়। আমাক মোটামুটিভাৱে তেওঁ মাহেকত 5,000 টকা দি আমাক কৃতাৰ্থ কৰিছে। তেওঁ মাজে মাজে আহি খা খবৰ লয় বাৰু স্থানীয় বিধায়ক ডাঙৰীয়াই। দিগন্ত কলিতা ডাঙৰীয়া আমাৰ এই মন্দিৰ অঞ্চলৰ MLA। গতিকে আমি তেওঁৰ ভৰসা তথা আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও আমাৰ বৰ পানীৰ অভাৱ আছিলে, তেওঁ পানীৰ অভাৱটো দূৰ কৰিছে। কথা হ'ল আৰ্কলজি ডিপাৰ্টমেণ্টৰ কাৰণে আমাৰ পুৰোহিতকেইটা বৰষুণত ভিজি থাকে, কিন্তু আমি ঘৰ এটা বনাইছিলোঁ তাতে অৰংগা লগাই আছে যে ঘৰটো ইয়াত বনাব নালাগে। শেহতীয়াকৈ DC মহাশয়ে আৰু MLA ডাঙৰীয়াই ইনিচিয়েটিভ লৈ বিষ্ণু ভোগঘৰ এটা নিৰ্মাণ কৰাৰ বাবে প্ৰচেষ্টা হাতত লৈছে। তাৰ কাৰণে আৰ্কিটেক্ট আনি ইতিমধ্যে বাকী কামখিনি আগবাঢ়ি আছে। আমি ভাবিছোঁ নতুন বছৰত হয়তো এই নতুন ভোগঘৰটো শুভাৰম্ভ হ'ব। তলত শিৱ ভোগঘৰ এটা আছে, সেইটো আৰ্মীৰ সদ্ভাৱনাৰ তৰফৰ পৰা দিয়া হৈছিল। মোৰ ব্যক্তিগতভাৱে আৰ্মীৰ কৰ্ণেল এজনৰ লগত আছিল, যোগসূত্ৰ আছিলে। তেওঁক ৰিকুৱেষ্ট কৰাত তেওঁ প্ৰায় 10 লাখ টকাৰে সদ্ভাৱনাৰ অধীনত তেওঁ ভোগঘৰ এটা তলত বনাইছে, যিটো শিৱ ভোগঘৰ। তেওঁ ইতিমধ্যে উদ্বোধন কৰাৰ আগত ট্ৰেন্সফাৰ হৈ গ'ল। ঢাকা চাহাব CO ASC বেটেলিয়নৰ, তেওঁ মোটামুটি ৰাস্তাটো অলপ ওপৰত আহিব পৰা সুবিধাটো কৰি দিছে। এইখিনি ডেভেলপ শিৱ মন্দিৰটোৰ টিন ফুটি গৈছে। বাৰিষা গোটেই মানে যিটো গহ্বৰটো পানীৰে উপচি পৰে। বৰ দুখত আছোঁ আমি। কোনো সদাশয় ব্যক্তি যদি আমাক এই ক্ষেত্ৰত সহযোগ কৰিব বিচাৰে আমি নিশ্চিতভাৱে কৃতাৰ্থ হ'ম। মন্ত্ৰী মহোদয়কনো কি জনাম, বিভিন্ন সময়ত তেওঁলোকক
অনুৰোধ কৰা স্বত্তেও ইয়াত ডেভেলপমেণ্টৰ বিষয়ত একো চিন্তা কৰা নাই। আমি নিজাববীয়া প্ৰচেষ্টাৰে ৰাইজৰ সহযোগত যিখিনি পাৰিছোঁ আমি কৰি আছোঁ। ডেইলি ইয়াত নিৰামিষ ভোগৰ ব্যৱস্থা হয়। সদায় ৰাতিপুৱা পূজা পাৰ্বণ হোৱাৰ পিছত 2টা বজাত মহাপ্ৰভুৰ ভোগ আগবঢ়োৱা হয়, নিৰামিষ ভোগ। সেই সময়ত যাত্ৰীসকলক ভোগেৰে আপ্যায়ন কৰা হয়। যিসকলে যোগাৰ লৈ আহে তেওঁলোকৰ কাৰণেতো থাকেই, কেতিয়াবা কোনো নজনা মানুহো আহি দুপৰীয়া ভোগ ল'ব ইচ্ছা কৰে। পৰাপক্ষলৈকে আমি তেওঁলোকক বিমুখ নকৰোঁ, তেওঁলোকক আমি ইয়াতে খুৱাই বুৱাই ভোগ গ্ৰহণ কৰাই পঠাওঁ। গতিকে মন্দিৰৰ অৱস্থা কিন্তু খুব শোচনীয়। চৰকাৰে মন্দিৰটোৰ বিষয়ত অকণমান নৰ্থ ইষ্টৰ খাজুৰাহো বুলি কোৱা এই অনুষ্ঠানটো এটা টুৰিজিম স্পট হিচাপে গঢ় দিয়াৰ বহুত জাগা আছে, সমল আছে। কাষতে মদনগুৰি খুঁটিটো আছে, সেইটোক যদি খনন কৰি তাত ব'টিং ফেচিলিটি কৰে, চেল্ফ এমপ্লয়মেণ্টটো হ'ব, এমপ্লয়মেণ্ট জেনেৰেশ্যন হ'ব। মন্দিৰৰ ইনকামটো অন্তত মন্দিৰ চেল্ফ ছাফিচিয়েণ্ট হোৱাত সহায়ক হ'ব। এটা টুৰিজিম কৰ্প'ৰেশ্যনে ঘৰ বনাইছিল, টুটি ফুটি গৈছে, তেওঁলোকৰ খবৰ নাই, ভাঙি গ'ল। আমি বিভিন্ন সময়ত তেওঁলোকক অনুৰোধ কৰাৰ পিছতো তেওঁলোকে কিন্তু ব্যৱস্থা গ্ৰহণ কৰা নাই। গতিকে আমি চৰকাৰক অনুৰোধ জনাম, মদন কামদেৱ নৰ্থ ইষ্টৰ আটাইতকৈ উজ্জ্বল হিচাপে টুৰিজিম স্পট হিচাপে এনেও আছে, নাম আছে। আৰু তেওঁলোকে যদি ডেভেলপমেণ্টৰ বিষয়ত অকণমান আগবাঢ়ে তেতিয়া ই নৰ্থ ইষ্টে নহয় ভাৰতৰ ভিতৰতে এখন উল্লেখনীয় টুৰিজিম স্পট হিচাপে ঠিক থাকিব। সম্পাদকগৰাকীৰ মন্তব্যত যি বুজি পোৱা গ'ল, অসমৰ বাহিৰৰ ৰাজ্যৰ তুলনাত মদন কামদেৱ ইমান সুন্দৰ দেৱালয় হৈও বহুত যেন পিছ পৰি আছে। এই বিষয়ে ৰাজ্য চৰকাৰে কি পদক্ষেপ ল'ব সেয়াহে দৰকাৰী কথা। কিদৰে মন্দিৰটোক আটক ধুনীয়া কৰি তুলিব পৰা যাব সেয়াও হ'ব লক্ষণীয়। ইয়াতে হয় ফুৰিব মোৰ ফ্ৰেণ্ডটো আমি হোষ্টেলত থাকোঁ ন, 2টা হ'লে আমি সেইকাৰণে ফুৰিবলৈ আহিলোঁ। তাইকো দেখুওৱা হ'ল মদন কামদেৱ কেনেকুৱা কি হয়। ঘৰটোতো ভালেই পিকনিক স্পট হয়, সকলোৱে আহিব পাৰে। আৰু ইয়াত শিৱ মন্দিৰো আছে ওপৰত, ভাল ভাল মূৰ্তি টাইপ আহি আছে ন, শিলৰ মূৰ্তি আছে। হৈছে ডিচেম্বৰ মাহ পৰিলে ন, ডিচেম্বৰ মাহত আৰু মানুহ ভৰ্তি হৈ যাব। পৰ্যটকবিলাক আহে, চব আহে। আপোনাৰ পিকনিক খাব আহিব পাৰে, আপোনালোকে ধৰা এনেকৈ মন্দিৰ চাব আহিব পাৰে। ব্যুৰো ৰিপৰ্ট, বাইহাটা লাইভ।